ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ বলকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অশ্বিনীয়ে সুভদ্ৰাৰ আগত কৈ আছিল, শুনা, কেতিয়াবা তোমাৰ এই অদৰকাৰী চিন্তাবোৰে তোমাৰতো ক্ষতি হ'বই, লগতে ময়ো মোৰ ভতিজাহঁতৰ সন্মুখত লাজ পাব লাগিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰণয়ক ল'ৰাজনে কৈ আছিল, তইতো তোৰ মিছেছক সকলোবোৰ কথা খুলি কৈছই, তাৰপিছতো মূৰত অদৰকাৰী চিন্তাবোৰ কিয় আনিছ? তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰণয়ে মাত দিছিল, চিন্তাৰ বিষয় হৈছে বাবে টেনশ্যন হৈছে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে মদৰ গিলাচটো হাতত ল'বলৈ গৈ আছিল। সব অনুবানৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।